নাম নললো হৰিক ভজিল কি কাম কৰিল আমি ৰাম ৰাম কি কাম কৰিল আমি রাম রাম হাসরত উত্তম গীতা ভাগবত ধর্মত উত্তম একদিনা জমপুরে হজমর আগে যা ও চিত্রগুপ্তই জমর আগে কিছু কথা রাজম হ জয় হরি নামে বিপ্র আছে এক জন তার আয়ুষ শেষ হব আছে তিনি আৰু 3 মাহৰ আগত তোমাক কলো এই কারণে ও মহাসতী ফারজাতার ও জানে সর্ব জমাই মনে মনে ভাবে মহাসতী এরা চিত্রগুপ্ত দুরারাজ্য বেধি চাপি দিলে মহাসতীয়ে শকতীয়াৰী স্বামীৰ কাষৰ পৰাই
পলাই পতং দিব পলাই পতং দিব যমক চিনি পোৱা নাই যমে পৃথিৱীলৈ চাই জয় হৰি আৰু সন্ধ্যা দেৱীক দেখে স্বামী ভক্তি ঈশ্বৰ চিন্তা কৰে দিনে ৰাতি শুদ্ধ মনে স্বামীক সদায় কৰিছে আৰু এইবোৰ দেখি জয় হৰিৰ আনন্দিত মন ইমান ভক্তি ইমান শ্ৰদ্ধা তুমি কৰা কি কৰা কি স্বামী স্বামী শুনা শুনা স্বামী মোৰ শুনা হাব সনা শুনা হাব সনা স্বামী বিনে নারী জাতির অনাই অন্য জানা সন্তান বিয়া দিলে পুত্ৰ সন্তান বিয়া কৰাই
বৃদ্ধ কালে স্বামী স্ত্রীর স্বামীর আগে যদি পত্নী ভার্যার কথাত জয় হরি ভাবে মনে মন ও ভার্যার সমান মই কাকো ভাৰ্যাৰ সমান মই কাকো এ তথাপিত ভাৰ্যাই মোক ও মহাভক্তি গালি সপনি দিলে গালি সপনি দিলে সেইকাৰণে আমাৰ মাজত কোনো সংঘাত নাই মহাসুখে দুয়োজনে আত্মহজিয়া মহাসুখে দুয়োজনে ও প্রিয়ে শুনা হাবচন প্রিয়ে শুনা দিয়া অপুত্ৰ কন্যা বিনে আমাৰ বৃথা জীবন প্রিয়ে শুনা হাবচন পুত্ৰ এক কন্যা এক জন্ম দিলো আমি দুয়োজনে সংসাৰৰ ৰাখিম নিয়মি সংসাৰ শেষ ঈশ্বৰক কৰে ভগৱতী প্ৰিয়ে শুনা স্বামীৰ কথাত সন্ধ্যা দেৱীৰ ভাল লাগি গ'লা অ স্বামীৰ আশা পূৰ্ণ হ'ব স্বামীৰ আশা পূৰ্ণ হ'ব লাজুক লাজুক চাৱনীৰে থিয় হৈ ৰয় মিচিকি হাঁহিৰে তাই স্বামীৰ ভালে মিচিকি হাঁহিৰে তাই স্বামীৰ ভালে হৈ আহা প্ৰিয়ে
বিয়া চানতো উমি শীঘ্ৰ কৰিয়া বুকুৰে মাজলে আলিংগন কৰিব মই লাজুক লাজুক ভাবে স্বামীৰ কাষলৈ যায় এনেকৈ দুয়োজনে পুত্ৰক আশা কৰি দুয়ো পুত্ৰক আশা কৰি দুয়ো ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি এই কথা গমকে নাপায় দেখা কেনে যামৰ হিমা জয় হৰি বিপ্ৰৰ দেহত বেধি জাপি দিলায় দেখা কেনে যামৰ হিমা হাই হৰি কুষ্ঠ ৰোগ হৈলা স্বামীৰ সন্ধ্যাই দেখিলা ৰগ দেখি সন্ধ্যা দেৱীৰ
দিন স্বামী ৰোগ এবাৰ হিবেলা গিলা বারে বেলা গিলা গৰ্ভৱতী হৈছে তাই স্বামী মহিলায়ো দেখা কেনে তোমারা মহিমা প্ৰতিদিনে স্বামীক তাই পৰিচৰ্যা কৰে খাবলৈ খুজিলে তাই খাবলৈ খুজিলে তাই আজি 3 দিন হ'ল অঘৰত এক অ ভাবি আছে সন্ধ্যা দেৱী ভাবি আছে সন্ধ্যা দেৱী হৰি হৰি প্ৰভু এতিয়া মই কৰোঁ কি উপায় ঘৰত দেখোন খাবলৈ আজি খুটকনে তিয়হ নাই খুটকনে তিয়হ নাই লক্ষণে আছো আজি 3 দিন ধৰি লক্ষণে আছো আজি 3 দিন ধৰি তাতে মই হল গৰ্ভৱতী হে প্ৰভু দয়াময় হে প্ৰভু দয়াময় তুমি মোক উপায় দিয়া অস্বামীৰ দেহৰ পৰাও আজি দুৰ্গন্ধ ওলাই তথাপিতো ভাৰ যায় বিপ্ৰক সতীত্বৰ তেজ যদি আছে হৃদয় অ ভাল হ'ব স্বামী মোৰ ভাল হ'ব স্বামী মোৰ অ ভাবি সন্ধ্যা দেৱী স্থিৰ কৰে মনয় ভিক্ষাবৃত্তি কৰি স্বামী ভিক্ষাবৃত্তি কৰি স্বামী ঐ আহি ভাবি সন্ধ্যা দেৱী স্বামীৰ কাষে বকচাতে বান্ধি স্বামীক বকচাতে বান্ধি স্বামীক ও স্বামীক বকচাতে লৈ সন্ধ্যা দেৱীয়া কান্দিয়া যাই ইঘৰ সিঘৰ কৰি বলো ঘৰত কোনো নাই নেকি হে আই মই বৰ দুৰ্ভগীয়া নাৰী হলো তাতে মই গৰ্ভৱতী শুকে যাই প্ৰাণ ভাতি ভিক্ষা অলপ দিয়াৱাই
ওলাই আহি ভিক্ষায় অলপ দিয়া বুলি কহৈ গৃহস্থ কমাতি কুষ্টাৰ স্বামী আছে পৰি দিনৰ দিনটো ভিক্ষা কৰি অজিবাই অলপ দুয়োজনে ভগাই বগাই দুয়োজনে ভগাই বতাই ৰাতি হলে সন্ধে স্বামীক সাৱতীয়া ফাৰজাৰ মৰম দেখি বিক্ৰয় ফাৰজাৰ মৰম দেখি বিক্ৰয় ফাৰজাৰ দুখ দেখি বিপ্ৰৰ হিয়া ভাতি যায় প্রিয়ে কান্দি কান্দি বিপ্লবরে কান্দি কান্দি বিপ্লবরে প্রিয়ে মোর প্রিয়ে দেখা দেখা প্রিয় তুমি দেখা মোর যে কুষ্টাৰ গহল আজি মোহৰা দে হতা কুষ্টাৰ গহল আজি মোহৰা দে হতা হয়ারো বারো কিমান দিন থাকে বজিয়া
পিছত মই যাম না সমৰে দয়াময় যাম না সমৰে হেৰৈ প্ৰিয়ে তুমি মোক এৰি গুচি যোৱা প্ৰিয়ে কাৰণ এই মৰাশাতিৰ লগত ইমান দুখ কষ্ট কৰিব নালাগে প্ৰিয়ে তুমি মোক এৰি অন্য ঠাইলৈ গুচি যোৱা প্ৰিয়ে গুচি যোৱা দুখ নকওঁ রিবা প্রিয় ভরা সঙ্গে থাকি আছে আমরা তোরে নাই স্বামী তেনেকৈ নকবা স্বামী অ নাযাওঁ মই ও স্বামী নাযাওঁ তোমাক এৰি কত এখা বুকুত বান্ধি বিয়া হৈ আহোমই কত এখা বুকুত বান্ধি বিয়া হৈ আহোমই কি ৰগ লিখা বিধা তাই তোমার সঙ্গে থাকি স্বামী স্বামী হল গর্ভবতী তুমি এৰি গলে মোৰ হব কি নগতি স্বামী তেতিয়া সন্ধ্যা দেৱীয়ে মনে মনে ভাবে নাৰীয়ে যদি শুদ্ধ মনে স্বামীক ভকতি কৰে বচন আছে জমেও জীৱ সহজে নিব নোৱাৰে অভাৰ্যাৰ কথাত জয় হৰিৰ হৃদয় যায় ফাটি জম আহি কোনো দিনা এনেকৈ 3 মাহ পাৰ হৈ গ'লা আয়ুষে ফলে ভিতৰত জানিলা আয়ুষে ফলে বিপ্লৱ জানিলা তীব্ৰ বেগে জম আহি হৈ উপস্থিত হইলা অজয় হরির জীবন নিব জয় হরির জীবন নিব
অজমক দেখি সন্ধ্যা দেৱী স্বামীৰ কাষে দুহাতৰে স্বামীৰ দেহত দুহাতৰে স্বামীৰ দেহত এতিয়া জমাই মনে মনে ভাবে জীৱ নিব লাগে বুলি দিলো ৰোগ জাপি কিন্তু পত্নীয়ে ৰাখে ধৰি জীৱ নিউ কেনে কৰি ভাবি আছে জম ৰজাই কি কৰে ভাবি আছে জম ৰজাই কি নম্ৰ সুৰে জম ৰজাই সন্ধ্যা লাগে নম্ৰ সুৰে জম ৰজাই ও চোৱা চোৱা সন্ধ্যা দেৱী স্বামীক এৰি দিয়া তুমি জীৱনী মই স্বামীক এৰি দিয়া তুমি জীৱনী মই সতী তোৰ গুণেৰে তুমি তুমি যদি ৰাখা ধৰি জীৱ অজমৰ কথাত সন্ধ্যা দেৱী গৰ্ভত আছে সন্তান মৰা বহু কষ্ট পাই আছে বিপ্ৰজয় বেদনাতে চট ফটাই বেদনাতে চট ফটাই জীয়াই থকাৰ আৰু তাৰ অমুঠে ইচ্ছা কান্দি কান্দি বিপ্ৰবৰে কান্দি বিপ্লবৰে হেৰে প্ৰিয়ে তুমি মোক এৰি দিয়া প্ৰিয়ে মই বৰ কষ্ট পাই আছো হেৰে প্ৰিয়ে তুমি মোক এৰি দিয়া কাৰণ মোৰ জীৱন নিবলৈ দিয়া মোৰ
দিয়া তুমি মোক জীৱনে আজি বহু কষ্ট পালাই ওয়ে জীবন ধৰি তুমিও বাবা মুকুতি এখানে কই রুধি পাতো মেয়ে হরিৰৰ মাংসবোৰ কেনেকৈ গেলি পচি গৈছে মোক মৰিবলৈ দিয়া প্ৰিয়ে মোক মৰিবলৈ দিয়া হজিয়াই থকা ইচ্ছা মৰা ও তোমাৰ দৰ ভাৰ যামই নাপাব পর জনমত যেন তোমাক ওই আখারে থাকি বাহার স্বামী তোমাক মই মৰিবলৈ নিদিওঁ কিয় জানো স্বামী যাম ৰজাই আগতে মোৰ জীৱন নিব লাগিব নহ'লে মই তোমাক কেতিয়াও এৰি নিদিওঁ সন্ধ্যাৰ কথাত যম ৰজাই বিপাঙত পৰিলা কেনেকৈ নিব জীৱ বুদ্ধিয়ে ক যম ৰজাৰ মনত পৰিলা সন্ধ্যা দেৱীৰ আগে জমে সন্ধ্যা দেৱীৰ আগে জমে হে আই সন্ধ্যা দেৱী অ শুনা সতী সন্ধ্যা দেৱী অ শুনা এক বাণীও অহুনাই এক বাণী তিনি প্ৰশ্ন কৰি মই উত্তৰ দিবা তুমি
এৰি যাব তোমাৰ স্বামী অকল সত্য কৰি মই অকল সত্য কৰি অনুৱাৰা তুমিও এৰি দিবা স্বামী তুমি এৰি দিবা স্বামী তুমি অঙ্গীকার কর আমি দুয়োজনে মিলি আজি দুয়োজনে মিলি অজমৰ কথাত সন্ধ্যা দেৱী চিমটিবে লাগিলা উত্তৰ দিব যমৰ প্ৰশ্ন উত্তৰ দিব যমৰ প্ৰশ্ন এই সতীৰ্থতে যদি আছে হৰি উত্তৰ দিব পাৰিম মই উত্তৰ দিব পাৰিম মই প্ৰতিজ্ঞা কৰিলো তোমাৰ আগে কলো প্ৰশ্ন কৰা ধৰ্মৰাই উত্তৰ দিব মই প্ৰতিজ্ঞা কৰিলো যদি প্ৰশ্নৰ উত্তৰ মই দিবলৈ নোৱাৰো এৰি দিব স্বামীৰ দেহ হত্যা কৰি কল যদি উত্তৰ শুদ্ধ হয় স্বামীক দান দিব কুষ্ঠ ৰোগ ভাল হ'ব তোমাৰ আগে কলো দুয়োজনে মিলি আজি অঙ্গীকার করিলা ও তাকো দেখি যম ৰজাৰ আনন্দ মিলিলা তাকো দেখি যম ৰজাৰ আনন্দ মিলিলা মোৰ প্ৰশ্নৰ উত্তৰ সন্ধ্যাই দিবলৈ নোৱাৰে বিপ্ৰৰ জীৱ নিব পাৰিম বিপ্ৰৰ জীৱ নিব পাৰিম এ ভাবি আছে সন্ধ্যা দেৱী কি প্ৰশ্ন ক বিশ্বাস আছে সহায় চাই বিশ্বাস আছে সহায় চাই হে সন্ধ্যা দেৱী শুনা তেনেহ'লে মোৰ তিনি প্ৰশ্ন
প্ৰথম প্ৰশ্ন হ'ল দি মৰিছিল কোন আৰু নিদি মৰিছিল কোন দ্বিতীয় প্ৰশ্ন হ'ল শুই মৰিছিল কোন আৰু জাগি মৰিছিল কোন আৰু শেষৰ প্ৰশ্নটি হ'ল কৈ মৰিছিল কোন আৰু নকৈ মৰিছিল কোন কয় সন্ধ্যা দেৱী যদি ক'ব নোৱাৰা তেনেহ'লে স্বামীক এৰি দিয়া জীৱ নিব দিয়া অপ্ৰশ্ন শুনি সন্ধ্যা দেৱী ভাবাই মনে মন ঈশ্বৰক চিন্তা কৰি হে ধৰ্মৰাই শুনক আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ অদি মৰে দধিছিয়ে অনিদি দুৰ্যোধন হৰি অবৃতহুৰক মাৰিবলৈ অস্তি দান কৰে হৰি নিজৰ মৃত্যু নিজে লৈছিল অমুনি দধিছিয়ে হৰি অনিদি মৰে দুৰ্যোধন ও ৰাজ্য পাণ্ডৱক হৰি উত্তৰ শুনি যম ৰজা হৈ আচৰিত হয়া প্ৰথম প্ৰশ্নৰ উত্তৰ দেখোন দ্বিতীয়টি প্ৰশ্নৰ উত্তৰ ও বাদশাহ ধীৰে ধীৰে সন্ধ্যা দেৱী হে ধৰ্মৰাই শুনক তেনেহ'লে আপোনাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ অহৈ মৰে ধৃষ্টদ্যুম্ন অশ্বত্থামাৰ হাতে টোপনিতে ধৃষ্টদ্যুম্ন জাগি মৰে কুম্ভকৰ্ণ ৰামৰ হাততে এই প্ৰশ্নৰ উত্তৰ বিস্ময় মানিলা শুদ্ধ উত্তৰ সন্ধ্যা দেৱী এই শেষৰ প্ৰশ্নৰ উত্তৰ যদি অতিয়ে শুদ্ধ জয় হৰিৰ বিপ্ৰৰ জীৱ এই শেষৰ প্ৰশ্নৰ উত্তৰ সন্ধ্যাই ভাবাই মনে যমক চাহিয়া তাই হে ধৰ্মৰাই শুনক আপোনাৰ
শুনক আপোনাৰ তৃতীয়টি প্ৰশ্নৰ উত্তৰ কৈ মৰিছিল যতয় পক্ষী ৰামৰ আগত আৰু নকৈ মৰিছিল সতী জয়মতী চাওডাঙৰ হাতত আৰু সেইকাৰণে আজিও গৌৰৱ কৰে অসমৰ হ'ব নাৰী জাতি অজমে বোলে সন্ধ্যা দেৱী তুমি মহাসতী দেৱী তুমি মহাসতী ধন্য হলো আজি মই তোমার উত্তর শুনি দেবী তোমার উত্তর শুনি কলহত কৰি মই কুষ্ঠ ৰোগ ভাল হ'ব জানিবা নিশ্চয় দেৱী খালি হাতে যমৰজা ও ঘূৰিও ও সন্ধ্যা দেৱীৰ জয় হল ও জময় হে ঈশ্বৰ চিন্তা স্বামী ভকতি কৰক দিনে ৰাতি স্বামী বিনে নাৰী জাতিৰ নাই অন্য গতি যি নাৰীয়ে স্বামী ভক্তিক স্বামী সেৱা কৰে শুদ্ধ মনে আৰু সেই স্বামীক বহু বছৰ ৰাখে ভগৱানে পৰম শ্ৰদ্ধাৰ আই মাতৃ হ'ব আপোনা হবও আজিৰ পৰাই নিজৰ স্বামীক ভকতি কৰক নিজৰ স্বামীক শুশ্ৰূষা কৰক নিজৰ স্বামীৰ বাহিৰে অন্য পুৰুষৰ ভাৱ নানিব মনত তেতিয়া দেখিব আপোনা হবও নিজৰ স্বামীৰ মৃত্যু ৰুধিব নোৱাৰিলেও ৰোগ ব্যাধিৰ পৰা মুক্ত কৰি বহুদিন জীয়াই থকাত আপোনা হবে সহায় কৰিব পাৰিব
হরি তোমার শরণে লইল হরণে হরি তোমার শরণে লইল হরণে চম্পুর নরপদ হল সমপান ভোলা প্রতি দশ ক্ষেত্র ক্ষমা বিচাৰিল কতক সৰক ডাকি বোলা ৰাম ৰাম হৰি তোমার